মেক্সিমেন প্ৰেজেন্টছ কৰ্ণ অন্য এক মহাৰথী মেক্সিমাম কি গেৰাণ্টি সহযোগ কৰিছে আমুল দ্য টেষ্ট অফ ইণ্ডিয়া ইণ্ডিগো ফ্লোৰ পেইণ্ট সকলো সহে বছৰ বছৰ চলে এতিয়া হলতো আজিৰ পৰাটো আপোনাৰ আৰু মোৰ মাজত একো সম্পৰ্ক নাই মই উভতি আহি তাক বাৰু দেখিবলৈ পাম নে আব্বা আপোনাৰ বেমাৰটো ভাল হ'লে আপুনি আৰু মই দুয়োটাই মিলি দাদাক বিচাৰি যাম কুচুমু মই আহিছোঁ তুমি ভালকৈ থাকিবা ঘৰত থাকি অকলশৰীয়া অনুভৱ হ'লে হাচিনাকে তোমাৰ লগত ৰাখিবা হ'ব দিয়ক আপুনি এতিয়া সেইবোৰ চিন্তা কৰিব নালাগে আপুনি ভালে কুশলে আহক গৈ যাওক হ'ব আহিছোঁ বাবা অঁ কি হ'ল কি ভাবি আছ নাই এনেই বাহিৰৰ বতৰটো চাই আছিলোঁ অঁ আজি বতৰটো কিন্তু বৰ বেয়া কৰি আহিছে কেতিয়া কাৰেণ্ট যায় কোনো ঠিকনা নাই বতৰটো চাই কিন্তু ধুমুহা আহিব যেনহে লাগিছে আহ সোনকালে খাই বৈ আজৰি হ'ব লাগে তুমি এনেকৈ থাকিলে মোৰো ভাল নালাগেও মোৰ মনটো আজি খুব বেয়া মানুহবোৰ ইমান স্বাৰ্থপৰ কিয় কিয় কি হ'ল ভালকৈ বুজাই কোৱাচোন এজনী সাধাৰণ ছোৱালীয়ে ৰাস্তাৰ মাজত মানুহৰ আগত মোক ইমান বেয়া ব্যৱহাৰ কৰিলে কি কিন্তু কিয় সিহঁতে মোক কি বুলি ভাবিছে মই নাজানো কিন্তু সেই ছোৱালীজনীয়ে ভবাৰ দৰে মই ইমান বেয়া ল'ৰা নহয় মই মানুহক সন্মান কৰিব জানো প্লিজ সমীৰণ কি হৈছে কথাটো ভালকৈ বুজাই কোৱাচোন আজি কেইদিনমানৰ আগতে আমাৰ ইয়াৰে কলেজত পঢ়া সুকন্যা নামৰ এজনী ছোৱালীৰ লগত এটা সৰু এক্সিডেণ্টত মোৰ চিনাকি হৈছিল মানে মই সিহঁতক সহায় কৰি দিছিলোঁ এক্সিডেণ্টটোত সুকন্যাৰ বান্ধৱী প্ৰীতিও আছিল আৰু সেই ঘটনাটোৰ পাছতে প্ৰীতিৰ লগত মোৰ সম্পৰ্ক ভাল হ'ল মানে এনেই দেখিলে কেতিয়াবা কথা বতৰা পাতোঁ কিন্তু সুকন্যাক ইমানখিনি সহায় কৰাৰ পাছতো তাই মোক দেখিলেও নামাতে কথাটো মই প্ৰীতিক সোধাত প্ৰীতিয়ে সুকন্যা মানসিক বিকাৰগ্ৰস্ত ছোৱালী বুলি মোক ফাঁকি দিলে তাৰ পাছত সিহঁতৰ পাক লগা কথাবোৰ এনেও মোৰ মগজত নালাগে আচ্ছা তুমিয়ে কোৱাচোন এজনী সুস্থ সবল ছোৱালীক মানসিক বিকাৰগ্ৰস্ত বুলি কৈ ধেমালি কৰাটো ধেমালি হয় জানো ওহ ৰাম তোমাৰ ওপৰত মোৰ কেতিয়াবা বহুত খং উঠে তুমি বাৰু মানুহটো কেতিয়া সলনি হ'বা কোৱাচোন তুমি যেতিয়ালৈ এনেকৈ থাকিবা মানুহৰ লগত এনে ঘটনা হোৱাটো স্বাভাৱিক আৰু সেই ছোৱালী দুজনী সিহঁত বাৰু কেনেকুৱা কলেজ এখনত পঢ়িলে বুলিয়ে ইমান অভাৰ স্মাৰ্ট দেখুৱাব লাগেনে বাৰু সমীৰণ সেই বান্ধৱীজনীৰ নাম কি কৈছিলা তুমি প্ৰীতি প্ৰীতি তুমি ওলোৱাই নাই যে মাজনী কলেজ দেৰি হ'ব যোৱা সোনকালে ৰেডি হোৱা চুকু ওলালে নেকি মই আকৌ তাই কলেজ আজি দেৰিকে হ'ব বুলিয়ে ভাবিছিলোঁ নহ'লে কাম এটা কৰা মাজনী কলেজত থৈ আহি তুমি গাটো ধোৱা এইটো বেয়া নহয় এই তীখা তুমি এটা কাম কৰিবা কোমল আহিব মোৰ এই টেবুলৰ ওপৰত এটা এনভেলপ আছে দি দিবা হ'ব দিয়া মা মই যাওঁ দেই ৰ'বা দেউতা ফটক কৰি কাপোৰযোৰ পিন্ধি আহক নাই নালাগে আজি মই অকলে যাব পাৰিম মোৰ দেৰি নহয় চুকু ৰ'বা মই চোলাটো সলাই লওঁ নালাগে নেকি মই স্কুটি লৈ যাওঁ আজি কিন্তু তোমালোকে সেই ল'ৰাটোৰ কথা ভাবিছা এতিয়াৰ পৰা তাক আৰু সেইখিনি জেগা নেদেখো মানে কালি টিউশ্যনৰ পৰা আহোঁতে তাক আকৌ লগ পাইছিলোঁ কি এতিয়াও তেতিয়া তাক মই খঙতে ঢেৰ কিবা কিবি গালি পাৰিলোঁ তেতিয়াৰ পৰা তাক মই সেইখিনি জেগাত দেখা নাই আজিও দেখিব নালাগে ল'ৰাটোক তেনেকৈ কোৱা ভাল নহ'ল নেকি নহয় মা চব মানুহৰে এটা সহ্য সীমা থাকে তাক মই বহুত দিন চালোঁ কিন্তু সি যিহেতু মোৰ পাছনেৰা হ'ল সেইকাৰণেহে মই ক'লোঁ হেৰা মোৰ কিন্তু ভয় লাগিছে কিয় আজিকালি যিহে ঘটনা ঘটি আছে পেপাৰে টিভিয়ে দেখি আছো নহয় তইনো ল'ৰাটোক কিয় তেনেকৈ ক'ব লাগে ডোণ্ট ৱৰি মা সেইবুলি আমি ভয় কৰি চলিলেতো নহ'ব সি মোক সদায় ডিষ্টাৰ্ব কৰি থাকিব আৰু মই কি হাত সাৱটি বহি থাকিম হেৰা তুমিয়ে তাইক থৈ আহা নালাগে দেউতা মোৰ যদি কিবা প্ৰব্লেম হয় মই তোমাক ফোন কৰি দিম এতিয়া আহোঁ ক্লাছ দেৰি হৈছে যোৱা বাই দেউতা মা আহোঁ দেই তুমি তাইক অকলে যাবলৈ দিলা কিন্তু কিয় আজিকালি যিহে তাই মোৰ ছোৱালী এইবোৰ সৰু কথা জীৱনত এনেকুৱা বহুত ঘটনা ঘটিব মানুহ সাহসী হ'ব লাগে তাই মোৰ ছোৱালী হ'লেও সুযোগ্য সন্তান বুলিয়ে ভাবোঁ এজন ল'ৰাই কৰিব পৰা সকলোবোৰ কামেই মোৰ ছোৱালীয়ে কৰিব পাৰে কলেজ পাছ কৰাৰ পাছতেই তাই মোৰ বিজনেছবোৰ চাব লাগিব এনেওতো সেইবোৰ তাইৰে তুমি গতিকে তাই সাহসী হ'বই লাগিব তাইক তাইৰ মতেই চলিবলৈ দিয়া তাই মোৰ ছোৱালী
কোনে কি কৰিব কাৰ সাহস আছে আহক বহক মই মানে মোৰ পৰিচয় দিলেও আপুনি মোক চিনি নাপাব কিন্তু মই আপোনাক ভালকৈ চিনি পাওঁ চিনাকি বাৰু পাছে পৰেও হৈ থাকিম প্ৰথমে ইয়ালৈ অহাৰ উদ্দেশ্যটো কৈ লওঁ আপুনি বহি লওকচোন ইয়ালৈ মই বহিবলৈ অহা নাই আপোনাক বিশেষ কথা এটা ক'বলৈ আহিছিলোঁ তাকে ভাবিলোঁ কৈ যাওঁ কওকচোন আপুনি সমীৰণক চিনি পায় সমীৰণ মই সমীৰণ কাকতিৰ কথা কৈছোঁ পাওঁ ভালকৈ চিনি পাওঁ সমীৰণক আপোনালোকে কেনেকুৱা পাইছে মানে ল'ৰাটো ভাল বেয়া মানে কিবা চাৰিত্ৰিক বৈশিষ্ট্য তেওঁতো ভাল ল'ৰা কিয় সুধিলে ভাল নহয় তেওঁ যথেষ্ট ভাল ল'ৰা মই জনাত তেওঁ আপোনালোকক বিপদত সহায় কৰিছে হয় কৰিছে কিন্তু আপুনি এইবোৰ কথা কাৰণ আছে বাবে ইমান দূৰ ঘূৰি আপোনালোকৰ ঘৰলৈ আহিছোঁ আপুনি আৰু সুকন্যা ছোৱালী দুজনী কিন্তু বেষ্ট ইণ্টাৰেষ্টিং সুকন্যা আচৰিত নহ'ব মই আপোনালোক সকলোৰে কথা জানো আপোনালোকৰ বয়সবোৰো বহুত কম এই সময়খিনি বৰ বেয়াও গতিকে এই সময়খিনিত খোজ দিওঁতে সাৱধানেৰে দিব লাগে কিবা এটা কাম কৰিলেও সাৱধানেৰে কৰিব লাগে আপুনি কি ক'ব খুজিছে মই ক'ব খুজিছোঁ ময়ো কলেজত পঢ়িছোঁ গতিকে এখন কলেজত আপোনালোকে নাম লগালে বুলিয়ে নিজকে বেছি জনা নেদেখুৱাব যাক যেতিয়াই মন যায় তেতিয়াই আঙুলিত নচুৱাবলৈ নাচাব মানুহৰ সহজ সৰল আৰু সততাৰ সুবিধা নল'ব জাষ্ট শাট আপ আপুনি মোৰ ঘৰত আহি মোক এনেকৈ ক'বলৈ কোন আই সে আউট মই তনুজা সমীৰণৰ বান্ধৱী এটা কথা কওঁ শুনক ইংৰাজী ক'ব ময়ো জানো কিন্তু নকওঁ কাৰণ মই মোৰ ভাষাটো সন্মান কৰোঁ আপোনালোকৰ ভুল ধাৰণাটো ক'ত জানেনে দুটা লাইন ইংৰাজীত ক'ব জানিলে বুলিয়ে নিজকে বহুত স্মাৰ্ট বুলি ভাবে মোৰ ক'ব লগাখিনি আপোনাক মুখামুখিকৈ ক'ম বুলিয়ে আপোনালোকৰ ঘৰলৈ আহিছোঁ মোৰ কৈ এতিয়াও শেষ হোৱা নাই কৈ শেষ হোৱাৰ পাছত মই নিজে গুচি যাম সুকন্যা মানসিক বিকাৰগ্ৰস্ত বুলি ভুল ধাৰণাটো সমীৰণৰ মূৰত আপুনিয়ে সোমাই দিয়া নাই জানো আপুনি গতিকে সুকন্যাই সমীৰণক মাজ ৰাস্তাত গালি দিয়াটো আপোনাৰ কাৰণে হৈছে বুলি আপুনি স্বীকাৰ কৰে আপুনি এইবোৰ মই কথাষাৰ সুকন্যাকো ক'ব পাৰোঁ কিন্তু প্ৰথমতে ভাবি ল'লোঁ আপোনাকে কওঁ আপুনি আপোনাৰ বান্ধৱী সুকন্যাক ভালদৰে বুজাই দিব তেওঁ যিমান অহংকাৰী তাতকৈ বহুত বেছি ভাল সমীৰণ জীৱনত নিজৰ কথা নাভাবি একমাত্ৰ আনৰ কথা ভবা সমীৰণৰ দৰে খুব কম মানুহ আছে দিন নাই ৰাতি নাই কেৱল আনৰ কথা ভাবে দেউতাকৰ পৰা টকা নি আনৰ বেমাৰ চিকিৎসা কৰে আপোনালোকৰ এক্সিডেণ্টটোক আপোনালোকক সিয়ে সহায় কৰা নাছিল জানো কিন্তু আপোনালোকে জীৱনত মানুহক উপকাৰ কৰিব নোৱাৰিলে অপকাৰো নকৰিব কাকতি বোলো কাকতি ঘৰত আছেনে গণেশ দেখোন কি খবৰ ভালে আছা আছো আৰু যেনে তেনে পিছে তোমাৰ ল'ৰাৰ বিয়া কিমান আগবাঢ়িছে সেইটো সংক্ৰান্ততেতো ইয়ালৈ আহিছো চাওঁতে চাওঁতে বিয়া আহি গাতে উঠিলি নহয় আৰু এসপ্তাহে তাকে কাম কাজবিলাক ঠিকে আগবাঢ়িছে মানে মানুহ মাতি হৈছেনে নাই ক'ত এতিয়াই হ'ব সেই মাককে ল'ৰাকে নগাঁৱলৈ পঠাইছো মোমাইকৰ গাঁওখনো আছে নহয় মাতিবলৈ বিয়াৰ বজাৰ কিমান আগবাঢ়িছে বাকীবোৰ চব হৈছে এই জোৱাইটো ঘৰতে আছেহি নহয় দৈ কোমল চাউল গুড় এই সকলোবোৰ জোৱাই যোগাৰ কৰিছে এতিয়া সেই শাক চব্জিবোৰ আছে আৰু হয় হয় সেই কামখিনি মানে সেই জোৰোণৰ আগদিনাখনেই কৰিম আৰু হ'ব পিছে এই মায়া নাই নেকি মায়া আছে মায়া মায়া এই গণেশ আহিছে বুজিছা কাকতি এই ছোৱালীজনী বিয়াত মই ইমান জঞ্জাল পোৱা নাছিলো এইবাৰ যিমান পাইছো হয় দেই বা সোণৰ দামেই চাবা নে পাট কাপোৰৰ দামেই চাবা হা পেণ্ডেলৰ দামেই চাবা নে কাৰিকৰৰ ৰেটেই চাবা তাৰ ওপৰত আকৌ সেই মাছ মাংসৰ দামটো আছে এই বজাৰত একেবাৰে জুই লাগিছেহে এইটো হয় কিন্তু দেই তাকেই আকৌ ৰাইজক উদৰ পৰাই খুৱাব নোৱাৰিলে
পাছদিনাখন গাঁৱত ওলাবকে নোৱাৰে বোলে গণেশ বৰাই ল'ৰাৰ বিয়াত পাল মাৰিহে থলে তোমাৰ সেই দুভৰিকৈ দুটা সোণৰ গহনা 5যোৰ পাটৰ কাপোৰ ফুলবোৰ আকৌ ডাঙৰ দেই আৰু তোমাৰ সেই 1 কুইণ্টেলমান খাহী মাংস অৰ্ডাৰ দি আহিছে সেইখিনিতো লাগিবই নাই 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 মই সাপ মাৰি নেজত বিষ নাৰাখো তোমাৰ তালৈ আহোঁতে মই সেই মাছৰ গাড়ীত সোমাই খবৰ কৰি তেতিয়াহ'লে তাৰমানে ল'ৰাৰ বিয়া ডাঙৰকে পাতিছে অৱশ্যে সেইখিনি কৰিবও লাগিব দিয়াচোন ককাইদেউ বহিছে বহিছো বহিছো ভালে কুশলে আছা আছো, হয়। পিছে হেৰি নহয় ল'ৰাৰ বিয়া পাতিছো নহয় এখেতৰ মুখত এইকেইদিন শুনিয়ে আছো এই কামবোৰ ভালদৰে আগবাঢ়িছে নহয় যেনে তেনে চলি আছে হয় হয় আচ্ছা এইখন বিয়াৰ চিঠি অহা আহিন মাহৰ 28 আৰু 29 মঙল আৰু বুধ দুয়োগৰাকীকে দেখা পাম বুলি আশা কৰিলো কিন্তু এই আপুনি ক'ব লাগে নে কুমুদৰ বিয়াত আপুনি নমতা হ'লেও গ'লোহেঁতেন তথাপিও নিয়ম এটা আছে যে সেইদিনা সেই তোমাৰ সৰুটোক দেখা যেন পাইছিলো সি ঘৰতে আছে বোলে নাই কেইদিনমানৰ কাৰণে বন্ধত আহিছিল এতিয়া পিছে গ'ল সি থকা হলে ভাল আছিল আচ্ছা এই তোমাৰ ডাঙৰ ল'ৰাটোৰ নাম সমীৰণ হয় হয় তাক পাৰিলে পঠাই দিবাচোন অলপ ইখন সিখন কৰি দিব গাঁৱৰ 2-এজনে গোটাই খৰিকে ফালি দিব মায়া এই গণেশক চাহ একাপ দিয়া দিছো ৰ'ব দিছো নালাগে নালাগে বিয়া মাতি ফুৰোতে চাহ খাই খাই একেবাৰে পেট ফুল হৈ আহিছে ইছৰাম ইমান দিনৰ মূৰত আহিছে সুদা মুখৰে যাবনে মই পটককে লৈ আহিছো বেছি সময় নালাগে দূৰ কৰিছা যেতিয়া সুদা ফিকা চাহ একাপকে দিবা হ'ব হয় আচ্ছা কাকতি তোমাৰতো ৰিটায়াৰ্ড হোৱা আজি 2 বছৰেই হ'ল তুমি তোমাৰ এই ডাঙৰ ল'ৰাটোৰ বিয়া পাতি নিদিয়া কিয় তাকেই ময়ো কথাটো নভবা নহয় পিছে তাৰ কাৰণে উপযুক্ত ছোৱালীয়ে পোৱা নাই কিয় তোমাৰ ল'ৰা দেখোন অনবৰতে সেই ভদ্ৰকান্তৰ ঘৰত সোমাই থকাই দেখোন ভনীয়েকৰ লগত বিয়াখন পাতি দিলেই হ'ল মানে মানুহে দেখা কথাটোহে কৈছো সি তেনেকুৱা ল'ৰা নহয় বুলি মই জানো পিছে মানুহে কোৱা শুনো যে আচ্ছা এই ছোৱালীজনীৰ কি নাম আছিল তনুজা বুজিছা কাকতি এই ৰাহিজোৰা আহিলে বিয়াখন পাতি পেলাব লাগে আজিকালি সেই মাক দেউতাকৰ পচন্দতকৈ ল'ৰা ছোৱালীৰ পচন্দহে আচল কথা নহ'লে পিছত বৰ অশান্তি হয় হে কাকতি সি তোৰ প্ৰেমত ঘূৰি ফুৰা নাছিল আৰু সমীৰণে তোৰ প্ৰেমত পৰিবলৈ তই তাৰ যোগ্য হ'ব লাগিব নহয় তোৰ অহংকাৰটোৰ বাহিৰে আছে কি নিজকে খুব ধুনীয়া বুলি ভাব ন প্ৰীতি সঁচা কথা কৈছো মানুহ দেখাত ধুনীয়া হ'লে নহ'ব গুণটো থাকিব লাগিব